হৰি শ্ৰীমন্ত শংকৰ হৰি ভকত জন যেন কল্পত তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ ৰাম যেন বিশলতা পুষ্পে দেখি জকমক আপতে সুন্দৰী দেখি হৈ উৎসক ৰাম যেহনে নাথিয় বেশ দেখিয়া পুৰুষ তাতে মোহ নাচাইবে গুণ দুখ ৰাম ব্যাসিৰে আত্মাক বুদ্ধি নভৈলে যাহাৰ জ্ঞান ধৰ্ম ভক্তিত নাহিকে অধিকাৰ ৰাম পাৰ্থে বোলে স্বৰ্গে যদি মহালাভ নোহে যোগদান ধৰ্ম বেদে কি কাৰণ কহে ৰাম কৃষ্ণ বোলে বেদে কত লোকক পলু ভাবি শিশুক গৌৰৱ দিবে বুলি ঔষধ পিয়ে ৰাম স্বৰূপ ঔষধ ভিক্ত গুৰু বুলি কহে কৰ্মৰ মূৰ্খক ফল স্বৰ্গ পুননুহে ৰাম যেন হৰি নামে গতি তাকে নুসুমৰয় অমাৱস্যা দিনে যেন মন ধৰি মৰে ৰাম সাধেৰে কালত সুখ প্ৰথমত দুখ কহি পাবত কবিদে এতেকে সগ সুখ ৰাম বেদৰ তত পাইজ জানিবাক পাৰে কোনে কোনে কেনে বেদ কৰ্ম কহে সগুণ নিগুণ কৰ্ম কৰি যদি ফল সুখ ফল কৰে তেবে সেই জানা সি কৰ্ম সংসাৰক তৰে ৰাম কামীৰ ব্যাকক কৰ্ম দুখ বহুতৰে কেহি কৰ্মে জন্ম মুঠ নহয় বে সংসাৰে ৰাম বিষয় ঐশ্বৰ্য ভোগ হোৱা আশকিত তাত মোহে হোৱা ঈশ্বৰত নিদে মতি ৰাম বেদে যে কহয় তিনি গুণৰ বিষয় তুমি এবে নিগুণ কহক ধনঞ্জয় ৰাম মাধৱে বুনন্ত সখী কহু উপদেশ যি কৰ্ম নিগুণে তাক শুনা গুৰুকে ৰাম যিটো কৰি কৰ্ম ফলে নবঞ্চয় তাৰ হিতয় সুৰ দুখ সুখ কৰি পৰিহাৰ ৰাম তয় বস্তুক যত্ন নকৰিবা ইয়াতি পাইলে ৰাখিবাক প্ৰতি নকৰিবা মতি ৰাম ঈশ্বৰৰ জ্ঞান মানি কৰ্ম কৰা পুন ইমতে কৰিলে কৰ্ম হুৱে নিগুণ ৰাম পাঠে বোলে কিবা কাৰ্য কৰ্ম কৰি
কৰ্ম কৰি যদি ভাৰ ফল ত্যাগ কৰে, এৰাম যেন তীৰ্থে যায় স্নান নকৰয় পাছে, তাত পৰিবৰ কুবুদ্ধি কেনে আছে। কৃষ্ণে বোলে তাৰ হিতো শুনা মহাবল, নুখুজিলে ঈশ্বৰক আপুনি দেন্ত ফল। এৰাম হেনয়তি শিশু ছায়া ভক্ষৰ নুখুজে, স্নেহে থাকি তথাপিতো মাতিয়ে স্নননীয়ে। এৰাম কুবুদ্ধি নোহোয় যিটো মহন্ত আশয়, যত সুখ লাগে ব্ৰহ্ম মুখত মিলয়। কৃষ্ণ।